নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত পৰস্পতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ গুৱাহাটী সেঞ্চুৰী কোবালে পেট্ৰলৰ দামে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলত হৈছে কৈ 92 টকা 42 পইচা আমি জনাইছো যে উৎসৱৰ বতৰতে ৰাইজৰ মাজলৈ আহিছে এটা দুখ খবৰ যেহেতু গুৱাহাটী মহানগৰীত এতিয়া সেঞ্চুৰী কোবালে পেট্ৰলৰ দামে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা হৈছে গৈ প্ৰতি লিটাৰ ডিজেলত এতিয়া হৈছে গৈ 92 টকা 42 পইচা গতিকে নিজৰ বাহনখন উলিয়াওতে আপোনালোকে এতিয়া এখবাৰ চিন্তা কৰিব লাগিব তাতে গুৱাহাটীত হৈছে ভীষণ যানজঁটৰ সমস্যাটো সদায় আছে আৰু এতিয়া যেহেতু পূজাৰ সময় আৰু সেই সময়তে এতিয়া সেঞ্চুৰী কোবাইছে পেট্ৰলৰ দামে আজি প্ৰতি লিটাৰ পেট্ৰলত 100 টকা 7 পইচা ভৰিব লগা হৈছে ৰাইজে প্ৰতি লিটাৰ ডিজেলত এতিয়া হৈছে গৈ 92 টকা 42 পইচা আগবঢ়াইছো গুৱাহাটী পেট্ৰল পাম্পৰ পৰা বলেন ভট্টাচাৰ্য ৰিপৰ্ট মহানগৰীত আজি পেট্ৰলৰ অত্যাধিক মূল্য অৰ্থাৎ পেট্ৰলে আজি সেঞ্চুৰী কোবাইছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত পেট্ৰলৰ মূল্য হৈছে প্ৰতি লিটাৰত 100 টকা 7 পইচা আৰু ডিজেলৰ মূল্য যদি চাবলৈ যায় সেয়া হৈছে 92 টকা 42 পইচা অৰ্থাৎ পেট্ৰলৰ আৰু ডিজেলৰ এই মূল্য বৃদ্ধিক লৈ জনতা অতুষ্ট ক্ষোভ আৰু জনতাই বিচাৰিছিলে কি আৰু আচলতে প্ৰকৃততে জনতাৰ মূল্যত কিমান ৰূপে তেখেতসকলে ক্ৰয় সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দাদা অকণমান আমি জানিবলৈ চেষ্টা কৰিম আজি পেট্ৰল ডিজেলৰ মূল্যক লৈ জনতাৰ ক্ষোভ হৈছে কি আশা কৰিছিলে আৰু এই মূল্য আচলতে গ্ৰহণ কৰিব পাৰি জানো কি কয় আপোনালোকে আমি মূল্য বৃদ্ধি কমিব লাগে ভাবিছোঁ এতিয়া নকমে দেখোঁ প্ৰতিদিনেই বৃদ্ধি পাই আছে প্ৰতিদিনে লাগি আছে মূল্য বৃদ্ধি কমাই নাই এতিয়া ভাবিছিলে নে এনেকুৱা মূল্য বৃদ্ধি হ'ব বুলি নাই ভবা নাছিলোঁ এতিয়া আহিছে আৰু হৈছে আৰু কি কৰে উপায় নাই নিশ্চয়কৈ উপায় নাই আৰু সেই উপায় নোহোৱাৰ বাবেই যিসকল গ্ৰাহক সেইসকল গ্ৰাহকে নিজৰ বাহনখন তেখেতসকলে নিজৰ প্ৰয়োজনতকৈ তেখেতসকলে এতিয়া যি ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থা তেখেতলোক চলাব লগা হৈছে অন্যান্য গ্ৰাহক আছে আমি দাদা অকণমান যদি জানিব বিচাৰিম পেট্ৰলে আজি 100 টকা চুলেগৈ সেইটো কাৰণেতো দিগদাৰী চবৰ হ'ব আমি এতিয়া ৰেচন কৰিব লাগিব বিনা কামত আমি ওলাব নোৱাৰোঁ সেইটোৱে ভাবিব লগা পৰিৱেশ এটা অভিয়াছলি কাৰণ যি সাধাৰণ মানুহ এনেই কৰোণাৰ কাৰণে দিগদাৰী হৈছে সেইটো কাৰণে আৰু দিগদাৰী হ'ব নিশ্চয়কৈ চাৰিওফালে মাধমাৰ আৰু সেই মাধমাৰক লৈ ক্ষোভ আৰু সেই ক্ষোভৰ বিভিন্ন ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কিন্তু তাৰপিছতো যেন দেখিব পোৱা গৈছে কোনো ব্যৱস্থা কোনো পদক্ষেপ নাই বাইদেউ অকণমান দুহাৰ আমি কৰাৰ চেষ্টা কৰিম পেট্ৰলৰ মূল্য 100 টকা চুইছেগৈ হয় হয় এই আমাৰ কাৰণে দিগদাৰে হৈছে এতিয়া সাধাৰণ আমি পাব্লিকখিনি চলাৰ কাৰণে অলপ কমালে অলপ ভাল হয় আৰু ধৰক আৰু এই চৰকাৰখনৰ দিনত সকলোৱে এটা আশা কৰিছিলে যে কিছু পৰিমাণে হ'লেও সকাহ পাব কিছুমানে পৰিমাণে হ'লেও বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ এটা হ'ব কিন্তু সেয়া কিন্তু নহ'ল জানো তেওঁলোকে কি হিচাপত বা বিবেচনা কৰিছে বা ভাবিছে হ'লে মানে তেওঁলোকক আমি চবেই ছাপোৰ্ট কৰিম ধৰক দিয়কচোন সাধাৰণ ৰাইজখিনিয়ে তেওঁ সুখ দুখৰ কথাখিনি মানে বুজিলে ভাল আৰু তেওঁলোকে আশা কৰোঁ আমি জনতাই ভাবিছোঁ আৰু হওক তেওঁলোকে সোনকালে সমাধান কৰক সাধাৰণ পাব্লিকৰ দুখৰ যিখিনি হেৰি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে জনতাৰ ক্ষোভ আৰু জনতাই এইদৰে বিচাৰিছে যে আচলতে অত্যাৱশ্যকীয় যিসমূহ সা সামগ্ৰীৰ মূল্য সেই মূল্য বহুখিনি নিৰ্ভৰ কৰে পেট্ৰলজাত তথা ইন্ধনজাত সামগ্ৰীৰ মূল্য গতিকে এই ইন্ধনজাত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে অন্যান্য যিসমূহ সা সামগ্ৰী থাকিব সেই সমূহতো প্ৰভাৱ পৰে গতিকে আজি এই পেট্ৰলৰ অত্যাধিক মূল্যৰ সময়ছোৱাতে এটা দিন পূৰ্বে ৰামেশ্বৰ তেলী যি ধৰণৰ উল্লেখ কৰিছে যে ভাষ্য সেই ভাষ্যক লৈ জনতাৰ ক্ষোভ আছে কাৰণ ভেকচিন দিয়াৰ বাবদহে পেট্ৰলৰ ডিজেলৰ মূল্য বৃদ্ধি হোৱা বুলি কোৱা হৈছে অৰ্থাৎ বিনামূলীয়া ভেকচিন গ্ৰহণযোগ্যতা বা বিনামূলীয়া ভেকচিন প্ৰদানেই আচলতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ অন্যতম কাৰণ বুলি বিবেচিত কৰি পেলাই তেখেতসকলে দায়হাৰা এক মন্তব্য কৰিছে আৰু তাৰ আনফালে যদি চাবলৈ যায় আজি গুৱাহাটীত 100 টকা অতিক্ৰম কৰিলে এই মুহূৰ্তত পেট্ৰলৰ মূল্য ডিব্ৰুগড় দেহ ব্যৱসায়ী চক্ৰ উৎখাত এগৰাকী মহিলা সহ 4জনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীয়ে চহৰৰ 3টাকৈ স্থানত অভিযান চলাই নাৰী দেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে গান্ধীনগৰ আলোক পথ আৰু নালিয়া পুলৰ পৰা পৃথকে অভিযান চলাই মাতৃপুত্ৰ সহ 4জনক গ্ৰেপ্তাৰ কৰাৰ লগতে দেহ ব্যৱসায়ৰ সৈতে জড়িত কেইবাগৰাকী যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে অভিযান চলাই বাবু আলী হেমন্ত গগৈ মজিম আহমেদ আৰু এগৰাকী মহিলা গ্ৰেপ্তাৰ কৰিছে দীৰ্ঘদিনৰ পৰা চহৰৰ বিভিন্ন স্থানত দেহ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল
খবৰ পাইছিলোঁ যে এনেকৈ কিবা গতিবিধি চলি আছে তো সেই মৰ্মে আমাৰ টীম স্পটত গৈছিলে আৰু তাত কিবা এনেকৈ সামগ্ৰী পোৱা গৈছে তো যি ব্ৰথেল অ'নাৰ তাক এৰেষ্ট কৰা হৈছে আৰু দুজন তেওঁ টিম হিচাপে কাম কৰিছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু যি ভিক্টিম আছে তেওঁলোকক ৰেস্কিউ কৰি এতিয়া ওৱান ষ্টপ চেণ্টাৰ পঠোৱা যাব এজ ভেৰিফিকেশ্যন আমি কৰি আছোঁ যিমান এতিয়ালৈকে তেওঁলোকে কৈছে যে 18+ আছে যিমান আছে কিন্তু আমি এজ ভেৰিফিকেশ্যন কৰিম আৰু যদি বায়াক 18কে কম পোৱা যায় তেতিয়া যিমান লিগেল ব্যৱস্থা আছে সেইটো আমি ল'ম দুজন যুৱক আৰু এজন যুৱতী তেওঁলোকে মেইন যি আছিলে আৰু এটা ৰিক্সা চালক যি বেচিকলি কাষ্টমাৰ আনি আছিলে তাক ধৰা হৈছে বাকীতো 4জন যুৱতী আছে তো তেওঁলোকেতো ভিক্টিম অফ এক্সপ্লয়টেশ্যন গাভৰু পথাৰ নালিয়াপুল বিভিন্ন ঠাইৰ পৰা এৰেষ্ট কৰা হৈছে দুৰ্ঘটনাৰ ভয়ংকৰ পথ দুৰ্ঘটনা মেক্সিমো বাহনে মহতিয়ালে স্কুটি আৰু বাইক আৰোহী দুই স্কুটি আৰোহী গুৰুতৰভাৱে আহত নিকু চেত্ৰী নামৰ যুৱতী গৰাকীৰ অৱস্থা সংকটজনক গুৰুতৰভাৱে আহত নিকু চেত্ৰীক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ জনাইছো দুৰ্ঘটনাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মেক্সিমো বাহনে মহতিয়ালে স্কুটি আৰু বাইক আৰোহী দুই স্কুটি আৰোহী গুৰুতৰভাৱে হৈছে আহত নিকু চেত্ৰী নামৰ যুৱতী গৰাকীৰ অৱস্থা সংকটজনক গুৰুতৰভাৱে আহত নিকু চেত্ৰীক গুৱাহাটীলৈ কৰা হৈছে প্ৰেৰণ ডেটটো পালোঁ ডেট হোৱা নাই চিৰিয়াছ আৰু জানো চিৰিয়াছ ইয়াতে আছিলে ইয়াতে আছিল ইয়াতে আটকে আছিল এটা বেটাৰী গাড়ী উঠাই নাই তেখেতে মিলি দিলোঁ স্কুটিত আছিলে তেখেতে এখন স্কুটিত আছিল ছোৱালীজন সেইটো আহি কেনেকৈ হ'ল এক্সিডেণ্টটো কিবা গম পাইছে নেকি সেইটো গম পোৱা নাই খালি এইটো আহি পৰি থকাটো পালোঁ আৰু ইয়াৰ ড্ৰাইভাৰটো পলালে নেকি ধুবুৰী নিশাত জব্দ হ'ল চোৰাং গৰু নিত্য নতুন কৌশলেৰে চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাই থকা হৈছে আৰক্ষীয়ে জব্দ কৰা এখন টাটা চুমুৰ পৰা 4টাকৈ চোৰাং গৰু জব্দ কৰা হয় হেঁচি চুমুত ভৰাইছিল 4টাকৈ গৰু পশ্চিমবংগৰ পৰা অহা টাটা চুমু বাহনখনক আৰক্ষীয়ে ৰখোৱাৰ বাবে সংকেত দিয়ে যদিও আৰক্ষীৰ বাধা নেওচি তীব্ৰ বেগত গাড়ীখন যোৱাত আৰক্ষীয়ে খেদি ভাৰত বাংলাদেশ সীমান্তৰ কানুৰীৰ পৰা গাড়ীসহ গৰুকেইটা জব্দ কৰে আন্ধাৰৰ সুযোগ লৈ গাড়ীখনত থকা চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় আজি সন্ধিয়া সময়ত আমাৰ ইনফৰ্মেশ্যনটো আছিলে যে ৱেষ্ট বেংগল ফালৰ পৰা টাটা চুমু গাড়ী এখনত গৰু আহিব অবৈধভাৱে সেইমতে আমি বেলগুৰিত নাকা চিগনেল লগালোঁ যদিও তাতে চিগনেল দিয়াৰ পিছত গাড়ীখন নৰখিলে পিছত গাড়ীখন আমি পিছা কৰি আহি লক্ষীমাৰী এইটো চাইডত আমি ধৰা পেলালোঁ কেইটা গৰু আছিলে গাড়ীখনত 4টা গৰু আছিলে গাড়ীৰ নাম্বাৰটো আছিলে AS 17A0316 আৰু মানে মানুহ ধৰা পৰিছেনে মানুহ নাই মানুহ দুজন পলালে উদ্দেশ্য বাতৰি মাজলৈ দিছপুৰ থানাত পুনৰ জেৰা ডাক্তৰ নৱনীল বৰুৱাক একেৰাহে তৃতীয় দিনৰ বাবেও জেৰা কৰা হৈছে ডাক্তৰ বৰুৱাক এচিপি হিমাংশু দাসে জেৰা কৰিছে ডাক্তৰ বৰুৱাক তাজ বিমানটাৰ পাৰ্টিৰ ফুটেজ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে পাৰ্টিত এই মুহূৰ্তলৈকে 50জনকৈ লোকৰ উপস্থিতি পাইছে আৰক্ষীয়ে 900 পাৰ্টিৰ চিচিটিভি ফুটেজে আৰক্ষীয়ে এই তথ্য লাভ কৰিছে আৰু তদন্ত এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগবঢ়াৰ কথা উল্লেখ কৰিছিল কালি দিনটোত ডিজিপিগৰাকীয়ে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে দিছপুৰ থানাত আজি তৃতীয় দিনৰ বাবে নৱনীল বৰুৱাক জেৰা অব্যাহত ৰখা হৈছে যিহেতু ৰাজকন্যাক য'ত চিকিৎসা লাভ কৰিছে GNRC হস্পিটেলৰ এগৰাকী চিকিৎসকে আৰু গতিকে তেওঁক আজিও পুনৰ জেৰা কৰা হৈছে তৃতীয় দিনৰ বাবে দিছপুৰ থানাত পুনৰবাৰ উপস্থিত হৈছে আজি নৱনীল বৰুৱা শাৰদীয় উৎসৱৰ বতৰত মুকলি কৰা হ'ল জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু অনন্য শৰ্মাৰ আছুতীয়া মৰম শীৰ্ষক এটি গীতৰ ভিডিঅ'টো অগ্ৰদূত ভৱনত আনুষ্ঠানিকভাৱে মুকলি কৰে অগ্ৰদূত কাকতৰ সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা আৰু জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে দেৱব্ৰত বৰাই প্ৰযোজনা কৰা গীতটোৰ কথা সংগীতা বৰুৱা আৰু অংকুৰ শৰ্মাৰ গীতটোৰ ভিডিঅ'ত অভিনয় কৰিছে ধৃতিস্মিতা ডেকা আৰু নীলতা মুলিয়ে দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত 3 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ল সংযোগী শিক্ষকৰ বিশেষ টেট চাকৰি কাৰ্যকাল শেষ হ'বলৈ বহু শিক্ষকৰ কেইটামান দিনহে বাকী তেনে অৱস্থাত হৈ যোৱা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আন টেট পৰীক্ষাৰ্থীক পূৰ্বে দিয়াৰ দৰে গ্ৰেছ মাৰ্ক দিবলৈ শিক্ষা বিভাগক আহ্বান জনাইছে সংযোগী শিক্ষকসকলে ইতিমধ্যে 10-12 বছৰে চাকৰি কৰি অভিজ্ঞতা লাভ কৰা সংযোগী শিক্ষকসকলক অভিজ্ঞতাৰ ভিত্তিত চাকৰি নিয়মীয়াকৰণ কৰিবলৈ আহ্বান জনাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে সংযোগী শিক্ষকসকলে
এইখিনি সময়তে মই প্ৰথমতে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সৰ্বশিক্ষাৰ যি SSK সংযোগী শিক্ষাৰ কৰ্মী আছিলোঁ বহুদিনীয়া এটা সমস্যা সেই সমস্যা দূৰ কৰিবৰ কাৰণে তেখেতলোকে টেট পৰীক্ষা পাতিলে আৰু সেইকাৰণে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ এই সমস্যাটো দূৰ কৰিবৰ কাৰণে পাতিলে হয় কিন্তু পৰীক্ষা প্ৰশ্ন কাকত বহুত কঠিন আছিল টান আছিল সেয়েহে আমি বয়সৰ অনুপাতে যেনেধৰণৰ প্ৰশ্ন কাকত কাটিব লাগিছিল তেনেধৰণে কাটা নাই গতিকে তাৰ বাবে আমাক চৰকাৰে এই বয়সৰ অনুপাতে আমাক গেছ মাৰ্ক 30 মাৰ্ক দি পেলাই যাতে আমাক পাছ কৰায় এই তেখেতলোকৰ ওচৰত মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই যিটো বিশেষ টেট পৰীক্ষা হৈ গ'ল সেই টেট পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ আমাৰ কাৰণে যথেষ্ট কঠিন আছিলে যিহেতু আমাৰ বয়স হৈছে এই বয়সত আমি তেনেকুৱা সেই ইমানখিনি প্ৰশ্নৰ সমস্যা সমাধান কৰিবলৈ আমি অপাৰগ হৈছোঁ সেয়েহে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষা বিভাগলৈ আমাৰ অনুৰোধ যে আমাক 30 নম্বৰ গ্ৰেছ মাৰ্ক দি আমাক পৰীক্ষাত উত্তীৰ্ণ কৰাই আমাৰ এই বহুদিনীয়া সমস্যা যাতে পূৰ্ণ কৰে ডিগবৈত মাটিৰ দালালৰূপী চৰকাৰী গাঁওবুঢ়া গ্ৰেপ্তাৰ বহুদিনৰ পৰা মাটি দালালৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ ডিগবৈৰ 2 নং বৰবিল গাঁৱৰ গাঁওবুঢ়া কৃষ্ণ মাহাতুৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাঁওবুঢ়া কৃষ্ণ মাহাতুক গাঁওবুঢ়া কৃষ্ণ মাহাতুৱে দীৰ্ঘদিন ধৰি ৰাজ্যক ঠগ প্ৰবঞ্চনাৰে বহু লোকৰ মাটি আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ বনোৱাৰ অভিযোগ উঠিছে বৰ্তমান ডিগবৈ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে গাঁওবুঢ়া গ্ৰেপ্তাৰক লৈ বৰবিল গাঁৱৰ ৰাইজে সন্তুষ্টি লাভ কৰিছে এফআইআৰ দেখা যায় যে তেওঁ কিছুমান মাটি এই কৃষ্ণ মাহাতো নামৰ গাঁওবুঢ়াজনে মানে হস্তগত কৰি বেলেগক বিক্ৰী কৰি দিছিলে সেইমতে আমাৰ ইয়াত এখন কেছ ৰেজিষ্টাৰ হৈছে ৰেজিষ্টাৰ হৈ পেলাই আমি তেওঁক আনিলোঁ আনি পেলাই দেখা যায় যে তেখেতৰ বিৰুদ্ধে বহুতো মাটি এইটোতো তেওঁ অভিযোগটো সত্যতা হৈছেই প্লাছ আৰু তেওঁ বহু মানুহৰ পৰা মাটি বাৰী এনেকৈ বহু দিনৰ পৰা এনেকৈ চিন্স আজি 15-20 বছৰৰ পৰা এনেধৰণৰ মাটি কাম কৰি আছে দুবিঘা মাটি আছিলে 2 নম্বৰ এইটো মাটিটো মই চিনি পাওঁ দেখাই দিব পাৰোঁ কিন্তু এই মাটিটো সি বিকিলে মানে কেনেকৈ মানে আমাৰ দেউতাৰ যেতিয়া আছিলে এইটো আমাৰ সেইটো হেৰি কি মানে এটা জামিনটো লৈ আহিছিলে দেই সেইটো মানে আমাৰ ম্যাদী পট্টা আছিলে মানে তাক উলিয়াই লৈ আহিলে এই ম্যাদী পট্টাখন মানে হেৰি থাকিলে আৰু ইতিমধ্যে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ইতিমধ্যে চৰকাৰী গাঁওবুঢ়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষী আৰু ইতিমধ্যে আমি জনাইছোঁ যে চৰকাৰী দালালৰ বিৰুদ্ধে এনেধৰণৰ মাটিৰ যিসমূহ দালাল আছে সেইসমূহক ধৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ ক্ষীপ্ৰ তদন্ত আগবঢ়াইছে আৰু সেই সময়তে ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাঁওবুঢ়া কৃষ্ণ মাহাতুক আৰু ইয়াৰ লগতে সময় হৈছে আফটাৰনুন এক্সপ্ৰেছৰ পৰা এতিয়া বিদায় লোৱাৰ